আজি মই পুনৰ উপস্থিত হৈছোঁ বস্ত্ৰনগৰী শুৱালকুছি গান্ধী আশ্ৰমত। এই গান্ধী আশ্ৰম আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। সেই প্ৰতিবেদন অনুসৰিয়ে আজি কংগ্ৰেছ দলৰ তৰফৰ পৰা এই শুৱালকুছি গান্ধী আশ্ৰমত যি কদৰ্য ৰূপত পৰিণত হৈ আছিল, এই কংগ্ৰেছ দলৰ তৰফৰ পৰা আজি সেই বাতৰিটোৰ প্ৰভাৱৰ কাৰণে হয়তো আজি এই গান্ধী আশ্ৰমত চাফাই অভিযান আৰম্ভ কৰিছে কংগ্ৰেছ দলৰ বিভিন্ন কাৰ্যকৰ্তাই। আহক মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছে। এই শুৱালকুছি বস্ত্ৰনগৰী শুৱালকুছিৰ যি গান্ধী আশ্ৰম, সেই গান্ধী আশ্ৰমৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখুৱাই আছে। আৰু কংগ্ৰেছ দলৰ বিভিন্ন কাৰ্যকৰ্তাই এই গান্ধী আশ্ৰমত যি চাফাই অভিযান আৰম্ভ কৰি আছে, এই চাফাই অভিযানসমূহ মোৰ সতীৰ্থই সমগ্ৰ দেখুৱাই আছে। গান্ধী আশ্ৰমত উপস্থিত আছে, কি ক'ব? চাফাই অভিযান কৰি আছে, এই ক্ষেত্ৰত এইটো এটা আমি ভাল কাম বুলি ভাবি আৰম্ভ কৰিছোঁ। আজি 10 দিন আগতে আপোনাৰ মিডিয়াত এটা নিউজ ওলাইছিলে যে গান্ধী মণ্ডপটো, যি আমাৰ অকল অসমৰ নহয়, অকল শুৱালকুছি নহয়, সমগ্ৰ অসমৰ এটা সম্পদ, যাক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, ভক্তি কৰোঁ, তেনেকুৱা এখন উদ্যান মণ্ডপ এনেকুৱা অৱস্থাত হাবি জংঘলেৰে ভৰপূৰ আছে, এনেকুৱা কদৰ্য ৰূপ লৈছে। সেইটোৰ কাৰণে আপোনালোকৰ ফালৰ পৰা এটা নিউজ দিয়া হৈছিলে। আৰু সেই নিউজটোৰ আলম লৈ আমি আমাৰ এই অঞ্চলৰ যিখিনি কংগ্ৰেছৰ লগত লাগি থকা ব্যক্তি, যুৱ কংগ্ৰেছ, NCI চবকে মিলি আমি এটা আলোচনা কৰিলোঁ যে আমি এইটো নিজাকৈ চাফা কৰিম। আমি ইন দি মিন টাইম এইটো যিটো কৰ্তৃপক্ষ আছে তেওঁলোকৰ ওচৰত গ'লোঁ, তেওঁলোকৰ পৰা আবেদন দিলোঁ। প্ৰথম অৱস্থাত তেওঁলোকে আমাক মানা কৰিছিলে, এলাও কৰা নাছিলে। কিন্তু যাহওক, তেওঁলোকৰ শুভবুদ্ধি উদয় হ'ল আৰু তেওঁলোকে আমাক যোৱাকালি এলাও কৰিলে। আজি আমি গোটেইখিনি ল'ৰা দেখাই পাইছোঁ আপোনালোকে চবেই নিজাকৈ, আমি নিজা শ্ৰম, এতিয়া কোনো কাকো পইচা দিবলগীয়া হোৱা নাই। আমি নিজে কামটো কৰিছোঁ। এইকাৰণে কৰিছোঁ যে ইমানটা মানুহ বিভিন্ন আহে, ল'ৰা ছোৱালী আহে, ডেকা বুঢ়া এটা ফুৰিব আহে, এনেকৈ জংঘল সাপ থাকিব পাৰে, গতিকে যাতে এটা চাফ চিকুণ থাকে, এটা ভাল পৰিৱেশ সৃষ্টি হয়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আৰু এইটো আচলতে আপোনালোকে যে নিউজটো দিছিলে তাৰে পম খেদিয়ে কামটো হৈছে, সেইকাৰণে সেইফালৰ পৰা আপোনালোকক আমি ধন্যবাদ দিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। আমি তেখেতৰ পৰা বহুতো কথাই জানিবলৈ পাৰিলোঁ। আৰু যিহেতুকে তেওঁলোকে এই চাফাই অভিযানৰ কাৰণে অনুমতি বিচাৰিছিলে, কিন্তু অনুমতি দিয়াৰ ক্ষেত্ৰত তেখেতসকলে প্ৰথমতে অলপ হেমাহি কৰিছিল বুলি আমি জানিবলৈ পাৰিলোঁ। কিন্তু তাৰপিছত তেওঁলোকক অনুমতি প্ৰদান কৰিলে। আৰু মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো দেখুৱাইছে, এয়া কংগ্ৰেছ দলৰ এক সুন্দৰ আদৰণীয় পদক্ষেপ। কাৰণ এই জংঘলৰ মাজত যি সাপৰ বাহাৰ সৃষ্টি হৈছিলে, সেই সাপৰ বাহাৰ সৃষ্টি হোৱা ঠাইবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিছে। আৰু বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত এই গান্ধী আশ্ৰমত বিভিন্ন সকল আহি পদাৰ্পণ কৰে। আৰু তেওঁলোকৰ এটাই কথা যে শুৱালকুছিত গান্ধীজীৰ এনেকুৱা অৱস্থা কিয়? এই প্ৰশ্নটোৰ কাৰণে তেওঁলোকেও এক সুন্দৰ পদক্ষেপ হাতত লৈছে। এতিয়া তেওঁলোকৰ এটাই উদ্দেশ্য যে গান্ধী আশ্ৰমত এতিয়াৰ পৰা যাতে তেনেকুৱা কদৰ্য ৰূপত পৰিণত নহয়, তেওঁলোকে সম্পূৰ্ণ গোটেই গান্ধী আশ্ৰমখন সুন্দৰ চাফ চিকুণ কৰি চিকচিকীয়া কৰি দিব বুলি তেওঁলোকে কৰিছে। আৰু মোৰ সতীৰ্থ, মই এবাৰ সম্পূৰ্ণ সুন্দৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি সিদিনা বাতৰি প্ৰদান কৰোঁতে যেনেকুৱা অৱস্থা আছিল, কিন্তু আজি সম্পূৰ্ণ তাৰ বিপৰীত স্বৰূপ আমি দেখিবলৈ পাইছোঁ। শুৱালকুছিৰ পৰা মৃণাল দাসৰ প্ৰতিবেদন।